সকলোকে শুভ সন্ধিয়া জনাই আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। হয়, আজি হৈছে 15 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ লৈ আহিছোঁ, আপোনালোকে শেষৰলৈকে চাওক। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় ভিডিঅ'বিলাকত কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহি 14 ফেব্ৰুৱাৰীৰ দিনা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু বিশেষকৈ মৰাণত যি ইমাৰ্জেঞ্চি লেণ্ডিং ফ্লাইটৰ যি শুভাৰম্ভ তেনেদৰে কৰিলে। আৰু এইখিনিক লৈ গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ এইখিনি এটা মন্তব্য আগবঢ়াইছিলে যে বৰ্তমান সময়ত যে বিমানত উঠিবলৈ হ'লে বা এয়াৰপৰ্টত চাহ চিংৰাৰ দাম কিমান, তো সেইখিনিলৈ লক্ষ্য কৰিব লাগে। বাকী এনেদৰে আহি ফ্লাইট উৰালে কোনো ধৰণৰ তেনেকুৱা ধৰণৰটো ডাঙৰ কথা নহয়, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিলে। তো তাৰ প্ৰত্যুত্তৰ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে চাহ চিংৰাৰ কথা নহয় এইটো কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যি কাৰ্য তেনেদৰে শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, এইটো আমাৰ দেশৰ বাবে বহুত বেছি এটা গুৰুত্বপূৰ্ণ কথা, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এই বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াই বুজি নাপাব বুলি এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে আজি মহাশিৱৰাত্ৰি। সকলোতে দেখা গৈছে মন্দিৰত তেনেদৰে শিৱ মন্দিৰত আজি তেনেদৰে শিৱৰাত্ৰি পালন কৰা হৈছে আৰু ৰাজ্যত বিভিন্ন স্থানত তেনেদৰে শিৱৰাত্ৰি পালন কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে ৰাজ্যত স্থাপন হ'ব 4টাকৈ নতুন বিমানবন্দৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা জানিবলৈ দিছে যে ৰাজ্যত স্থাপন হ'ব নতুনকৈ 4টা বিমানবন্দৰ। আৰু যেতিয়ালৈকে এই 4টা নতুন বিমানবন্দৰ স্থাপন হ'ব তেতিয়ালৈকে বহুতখিনি সুবিধা হ'ব অসমৰ জনসাধাৰণৰ। তো আগন্তুক সময়ত গম পোৱা যাব ক'ত কেনেদৰে এই সকলোখিনি ব্যয় সাপেক্ষে কাৰ্যকৰী কৰে। নেক্সটটো খবৰ হৈছে নতুন দলং মুকলি হৈছিলহে। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছিলেহে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। আৰু এতিয়া আমাৰ লোকসকলৰ এনেকুৱা ধৰণৰ মানসিকতা মুকলি হোৱাৰ পাছতেই মানে এই গুটকা জাতীয় সামগ্ৰীসমূহ খাই গোটেই লেতেৰা কৰি পেলাইছে। তো আমাৰ মানুহসকলৰ মানসিকতা কেনেকুৱা ধৰণৰ, তো সেয়াৰ বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত এতিয়া যি নতুন দলং মুকলি হৈছিলে, শুভাৰম্ভ হৈছিলে, পিক পেলাই অৱস্থা নাইকিয়া কৰিছে। নেক্সট খবৰ হৈছে নগাঁৱত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও কাৰ্যসূচী। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি চেক বিতৰণ কৰে। যেনেদৰে এতিয়া যি ৭৫,০০০ যুৱক যুৱতীক তেনেদৰে 1 লাখকৈ টকা দিয়াৰ যি কাম শুভাৰম্ভ হ'ল, আৰু এইখিনি ক্ষেত্ৰত এতিয়া পৰ্যায়ক্ৰমে চেক বিতৰণ কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি নগাঁৱত তেনেদৰে চেক বিতৰণ কৰা দেখা যায়। নেক্সটটো খবৰ হৈছে শিৱসাগৰ শিৱদৌলত 5 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা আয়োজন। তো শিৱসাগৰ শিৱদৌলত 5 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা আয়োজন কৰা হৈছে। আৰু আজি যিহেতু মহাশিৱৰাত্ৰি, সকলো ভকত বৈষ্ণৱ তেনেদৰে সমাগম দেখা গৈছে, সমাগম হৈছে। তো হয়, শিৱসাগৰত শিৱদৌলত 5 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা আয়োজন। নেক্সটটো খবৰ হৈছে অৱশেষত হাতযোৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিলে ৰফিকুল ইছলামে। তো ৰফিকুল ইছলামে যিহেতু ৰংঘৰত তেনেদৰে আহি যিটো নেকি তেনেদৰে মন্তব্য কৰিছিলে, অৱশেষত নিজে হাতযোৰ কৰি ক্ষমা খুজিবলগীয়া হ'ল অসমবাসীৰ ওচৰত। আৰু দেখা গ'ল অৱশেষত হাতযোৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিলে ৰফিকুল ইছলামে। নেক্সটটো খবৰ হৈছে শিৱসাগৰত নিৰ্মীয়মান টাই যাদুঘৰ পৰিদৰ্শন বিধায়ক অখিল গগৈ ডাঙৰীয়াই। আৰু যি তেনেদৰে এই কাম তেনেদৰে পৰিদৰ্শন কৰিলে, তেওঁ তাত অসন্তুষ্টি এইখিনি প্ৰকাশ কৰিছে, কৈছে এইখিনি কাম ভালদৰে কৰিব লাগিব। আৰু ঠিকাদাৰ হওক বা যি যেনেদৰে কামত নিয়োগ হৈছিল তেওঁলোকক ধমকি দিয়াও দেখা গৈছে যে এনেদৰে 2 নম্বৰ কাম তেনেদৰে কৰিলে নহ'ব, মই থকা সমষ্টিত মোৰ সমষ্টিত এইখিনি কাম উন্নত মানদণ্ডৰে হ'ব লাগিব, এনেদৰে কোৱা দেখা গৈছে মাননীয় অখিল গগৈ ডাঙৰীয়া, বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। হয়, শিৱসাগৰত নিৰ্মীয়মান টাই যাদুঘৰ পৰিদৰ্শন বিধায়ক অখিল গগৈ। নেক্সটটো খবৰ হৈছে ভৰলুখনৰ মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আগত মুকলি কৰি দিব পাৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ভৰলুমুখৰ
ভলু মুখনৰ যি অভাৰব্ৰিজৰ কথা তেনেদৰে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে 10 মাৰ্চৰ মাৰ্চৰ 10 তাৰিখৰ আগত তেনেদৰে মুকলি কৰি দিব পাৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে আজি ছুপাৰ ছানডেত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব ভাৰত। তো যিহেতু এতিয়া ক্ৰিকেট যিসকলে ক্ৰিকেট চাই ভাল পায় ক্ৰিকেট প্ৰেমীসকলৰ বাবে আজি আমাৰ ভাৰতৰ সৈতে পাকিস্তানৰ খেল আছে আৰু সেয়ে আজি ছুপাৰ ছানডেত চিৰবৈৰী পাকিস্তানৰ সৈতে মুখামুখি হ'ব ভাৰত। আমি ভাৰত জিকাটোৱে কামনা কৰি ভাৰতে জয়লাভ কৰিবই লাগিব। নেক্সটটো খবৰ হৈছে জনতা ভৱনত মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেল। তো আজি দেখা গৈছে জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেল। নেক্সট খবৰ হৈছে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'ব আৰু মই সেই হ'বলৈ সেইখিনি সকলোখিনিত মই সমৰ্থন কৰোঁ এনেদৰে জনাইছে হাগ্ৰামা মহিলাই। হাগ্ৰামাই তেনেদৰে জনাইছে যে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'ব লাগে আৰু মই তাত সমৰ্থন কৰোঁ বুলিও তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ভাৰত অসমৰ লগতে সম্পৰ্ক নথকা গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তা ব্যৱস্থা বুজি নাপায়। তো গৌৰৱ গগৈ ডাঙৰীয়াই যিদৰে তেনেদৰে সেইখিনি টুলুঙা মন্তব্য দিছিলে কৰিছিলে আৰু এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ বিৰোধিতা কৰি কৈছে, তাক তেওঁ কটাক্ষ কৰিছে যে ভাৰত আৰু অসমৰ সম্পৰ্ক নথকা গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তা ব্যৱস্থা বুজি নাপায়। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মৰাণত ELF তেনেদৰে যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে তাক লৈ গৌৰৱ গগৈ ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিলে সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যুত্তৰ দিছে যে ভাৰত আৰু অসমৰ লগত সম্পৰ্ক নথকা গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তা ব্যৱস্থা বুজি নাপায় বুলি জনাইছে। নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক প্ৰশংসা বিধায়ক আশ্ৰাফুল হুছেইনৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম ভ্ৰমণ কৰি তেনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেনেদৰে শুভাৰম্ভ কৰে আৰু ইয়াক লৈ প্ৰশংসা কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে। নেক্সট খবৰ মৰাণৰ ELFৰ প্ৰজেক্টৰ বিৰোধিতা কৰি গৌৰৱ গগৈ টুলুঙা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা ৰাজ্যবাসী। তো গৌৰৱ গগৈ ডাঙৰীয়াই যি তেনেদৰে মন্তব্য কৰিছিলে তাৰ সেইখিনি সমালোচনা তেওঁক কৰা হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যবাসীয়ে। তো বিভিন্ন স্থানত তেওঁলোকৰ সেই ৰাজ্যবাসীয়ে বিভিন্ন তীব্ৰ ভাষাৰে গৰিহণা দিছে। নেক্সট খবৰ হৈছে প্ৰাদেশিকৰণ সোনকালে হ'ব লাগে বিদ্যালয়সমূহ। ভেঞ্চাৰ বিদ্যালয় যিসমূহ প্ৰাদেশিকৰণ কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰ্টেল তেনেদৰে মুকলি কৰি দিয়া কথা কৈছিল। অতি সোনকালে কৰিব লাগে আৰু যি আইন সংশোধন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সেইখিনি ব্যৱস্থা কৰি দিম বুলি কৈছিলে আৰু শিথিল হ'ব লাগে বুলি তেনেদৰে সেইখিনি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সন্থাই তেনেদৰে সেইখিনি জনাইছে। মুঠৰ ওপৰত প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সোনকালে হ'ব লাগে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে। নেক্সট খবৰ হৈছে অংগনবাড়ী দৰমহা বৃদ্ধি, অৰ্থাৎ অংগনবাড়ী যি FRS পদ্ধতি বাতিল হ'ব লাগে। তেওঁলোকৰ যি মাননি বৃদ্ধি আগন্তুক যিহেতু এতিয়া বিধানসভা আহি আছে, অধিৱেশন আহি আছে অনুষ্ঠিত হ'বলৈ, তো তাত তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাব লাগে আৰু এককালীন যি তেওঁলোকক দিয়া কথা কৈছিলে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি জনাইছে। মুঠৰ ওপৰত মাননি সলনি মজুৰি হ'ব লাগে বুলি সকলোৱে জনাইছে। মাননি সলনি মজুৰি হ'ব লাগে বুলি সকলোৱে কৈ আছে। নেক্সটটো খবৰ হৈছে আসন বুজাবুজি কৰিবলৈ দায়িত্ব কাক দিয়ে তেওঁলোকৰ সেইটো নিজৰ কথা। সেইখিনি ক্ষেত্ৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, কংগ্ৰেছৰ কথা তেনেদৰে মন্তব্য কৰিছে। আসন বুজাবুজি কৰিবলৈ মিত্ৰতাৰ ক্ষেত্ৰত দায়িত্ব কাক দিয়ে সেইটো এটা বেলেগ এটা কথা, তেওঁলোকৰ সেইখিনি কথা এইটো। কিন্তু এটা কথা মনত ৰখা উচিত যে এই আসন বুজাবুজি কোনে কিমান পাব বা কি হ'ব নহ'ব, আগন্তুক যিহেতু 26 নিৰ্বাচন আহি আছে আৰু এইখিনি ক্ষেত্ৰত যাতে বিজেপিয়ে সুযোগ নাপায় সেইটো লক্ষ্য কৰিব লাগে বুলি কথা কৈছে, মনত ৰখা উচিত বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেইখিনি কৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক মানৱ ডেকা। তো যি সময় পৰিৱৰ্তন যাত্ৰা কংগ্ৰেছে তেনেদৰে কৰি আছে, তো বিগত যিসমূহ কংগ্ৰেছ চৰকাৰে কেনেদৰে কি কৰিলে সেইখিনি দেখা গ'ল। লখিমপুৰ সমষ্টিত এতিয়া বহুত উন্নত হৈছে বিজেপি চৰকাৰৰ দিনত আৰু এইখিনি জনাইছে কংগ্ৰেছৰ সময়ত পৰিৱৰ্তন যাত্ৰাক লৈ প্ৰতিক্ৰিয়া কৰিছে বিধায়ক মানৱ ডেকাই। নেক্সট খবৰ হৈছে আজি পুৱাৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত কি কৰা হৈছে, ভিৰ অজস্ৰ লোকৰ। তেনেদৰে তেওঁলোকে কোনোবাই খোজকাঢ়িছে, কোনোবাই দৌৰিছে। আজি ৰাতিপুৱাৰ পৰা দেখা গৈছে অজস্ৰ লোকৰ ভিৰ। তো আজি 15 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।